আজি আমাৰ এই মৌলিক সমষ্টিৰ অন্তৰ্গত আমাৰ এই নামচেচু স্কুল আৰু লগতে চেলেংহাট হাই ছেকেণ্ডেৰী আমাৰ গাঁৱৰ যুৱ সংঘৰ দ্বাৰা যিমানখিনি ল'ৰা আছে গোটেইখিনি মিলি আমি এটা খানা এটা কি হ'ল যিখিনি পানীত বিতাড়িত হৈ আছে সেই মানুহে এটা ভাল ধুনীয়াকৈ এসাঁজ ভাত খোৱালোঁ। আৰু লগতে আমি এটা বস্তু কি আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে আগন্তুক দিনত আমাৰ এই যিটো বিভীষিকা আমাৰ হৈছে ভগৱানৰ ওচৰত এইটো হ'ব নালাগে। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে মানুহে যিমান কষ্ট পাইছে সেইটো কেতিয়াও হ'ব নালাগে। আমি বেলেগ একো নাই, আমাৰ গোটেই ল'ৰাখিনি মিলি সকলো প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত, মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মানুহৰ এনেকুৱা দুখ কষ্ট কেতিয়াও হ'ব নালাগে। ভাত এসাঁজ দিছোঁ হয়, আজি কিবা আপোনাৰ দুষাৰ কথা কৈছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু ভাত এসাঁজ দিছোঁ। আমি নিজেই একঁকাল পানীত ডুবি আছিলোঁ, আমাৰ পানী এটা কমিছে, কমাৰ পিছত যিখিনি মানুহৰ পানী কষ্টত আছে আমি সেই মানুহখিনিৰ ওচৰত আহিছোঁ ভগৱানৰ আশীৰ্বাদ লৈ। ভগৱানৰ এটাই প্ৰাৰ্থনা যে মানুহৰ কাৰো অশান্তি হ'ব নালাগে, তাকে বেলেগ কথা একো ক'বলগীয়া একোৱেই নাই। এইটোৱে কৈছোঁ যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ গোটেই ল'ৰাখিনিয়ে মিলি, আমাৰ জগদুৱাৰ হাবিগাঁৱৰ যুৱ সংঘই মিলি এসাঁজ ভাত দিছোঁ চবকে, বেলেগ কথা একো নাই। বেলেগ কিনো ক'ম, ক'বলৈ একোৱেই নাই। গোটেই পৃথিৱীখন গোটেই আপাৰ আছাম আধা শেষেই হৈ গ'ল, আমিও শেষ। আমি একঁকাল পানীত ডুবি আছোঁ, তাৰপিছত আমাৰ পানী কমিছে, যিখিনি মানুহৰ পানীৰ অৱস্থা বেয়া আছে কেম্পত আছে অলপ সহায় দিবলৈ আহিছোঁ, বেলেগ কথা একো নাই। বেলেগ কোনো তাত স্বাৰ্থ নাই, অন্তত দুখ আছিলে, দুখখিনি লৈ আমি ইয়ালৈ আহিছোঁ, বেলেগ কথা একো নাই। আজি আমাৰ এই মৌলিক সমষ্টিৰ অন্তৰ্গত আমাৰ এই নামচেচু স্কুল আৰু লগতে চেলেংহাট হাই ছেকেণ্ডেৰী আমাৰ গাঁৱৰ যুৱ সংঘৰ দ্বাৰা যিমানখিনি ল'ৰা আছে গোটেইখিনি মিলি আমি এটা খানা এটা কি হ'ল যিখিনি পানীত বিতাড়িত হৈ আছে সেই মানুহে এটা ভাল ধুনীয়াকৈ এসাঁজ ভাত খোৱালোঁ। আৰু লগতে আমি এটা বস্তু কি আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে আগন্তুক দিনত আমাৰ এই যিটো বিভীষিকা আমাৰ হৈছে ভগৱানৰ ওচৰত এইটো হ'ব নালাগে। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে মানুহে যিমান কষ্ট পাইছে সেইটো কেতিয়াও হ'ব নালাগে। আমি বেলেগ একো নাই, আমাৰ গোটেই ল'ৰাখিনি মিলি সকলো প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত, মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মানুহৰ এনেকুৱা দুখ কষ্ট কেতিয়াও হ'ব নালাগে। ভাত এসাঁজ দিছোঁ হয়, আজি কিবা আপোনাৰ দুষাৰ কথা কৈছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু ভাত এসাঁজ দিছোঁ। আমি নিজেই একঁকাল পানীত ডুবি আছিলোঁ, আমাৰ পানী এটা কমিছে, কমাৰ পিছত যিখিনি মানুহৰ পানী কষ্টত আছে আমি সেই মানুহখিনিৰ ওচৰত আহিছোঁ ভগৱানৰ আশীৰ্বাদ লৈ। ভগৱানৰ এটাই প্ৰাৰ্থনা যে মানুহৰ কাৰো অশান্তি হ'ব নালাগে, তাকে বেলেগ কথা একো ক'বলগীয়া একোৱেই নাই। এইটোৱে কৈছোঁ যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ গোটেই ল'ৰাখিনিয়ে মিলি, আমাৰ জগদুৱাৰ হাবিগাঁৱৰ যুৱ সংঘই মিলি এসাঁজ ভাত দিছোঁ চবকে, বেলেগ কথা একো নাই। বেলেগ কিনো ক'ম, ক'বলৈ একোৱেই নাই। গোটেই পৃথিৱীখন গোটেই আপাৰ আছাম আধা শেষেই হৈ গ'ল, আমিও শেষ। আমি একঁকাল পানীত ডুবি আছোঁ, তাৰপিছত আমাৰ পানী কমিছে, যিখিনি মানুহৰ পানীৰ অৱস্থা বেয়া আছে কেম্পত আছে সেই অলপ সহায় দিবলৈ আহিছোঁ, বেলেগ কথা একো নাই। বেলেগ কোনো তাত স্বাৰ্থ নাই, অন্তত দুখ আছিলে, দুখখিনি লৈ আমি ইয়ালৈ আহিছোঁ, বেলেগ কথা একো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।